হিমন্ত বিশ্ব শৰ্মা আৰু মানৱেন্দ্ৰ শৰ্মা একে জানো? একে নহয় নহয়। ঠিক তেনেকৈ বদৰুদ্দিন আজমল ডাঙৰীয়া যিটো জমিয়তৰ সভাপতি সেইটো হ'ল ৰাজনৈতিক জমিয়ত। জমিয়তৰ নিয়ম হ'ল যে জমিয়তটোৰ সভাপতিজনে আৰু সাধাৰণ সম্পাদকজন কোনো ৰাজনৈতিক দলত থাকিব নোৱাৰে। বাকী ভাইচ প্ৰেচিডেণ্ট হওক, বেলেগ হওক, কোনোবা কংগ্ৰেছত থাকিব, বিজেপি আৰু আমাৰ কমিউনেল সংগঠনৰ বাহিৰে বাকীবিলাকত থাকিব পাৰে, সমাজবাদীৰ পৰা থাকিব পাৰে, NCPৰ পৰা থাকিব পাৰে, কিন্তু সভাপতিজন থাকিব নোৱাৰে। ইয়াততো ডাইৰেক্ট যেন সভাপতি আপোনাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া UDFৰ সভাপতি, আৰু যিজন অল ইণ্ডিয়া নেতাই কৈছে সেও আপোনাৰ পলিটিকেল নেতা। মই কোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই বদৰুদ্দিন আজমল ডাঙৰীয়াক যি কওঁ সেইটোকে শুনে। हम जैसे कहते हैं वैसे ही करते हैं वो, हम जिसको कहते हैं उसके ही आपको कैंडिडेट देते हैं। এইটো মই কোৱা কথা নহয়। হিন্দীত ভালকৈ বুজাকৈ, দিল্লীও বুজাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, আৰু সাধাৰণ মানুহ এই কথাখিনি বুজি উঠিছে। সকলো ঠাইতে থাকিব লাগিব। তেওঁ হোম মিনিষ্টাৰ, তেওঁৰ এইটো দায়িত্ব যে তেনেধৰণৰ দুষ্কৃতি যদি কোনোবা আছে তেওঁলোকক আপোনাৰ কৰায়ত্ব কৰা, তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়া, তেওঁৰ সেইটো দায়িত্ব। তেওঁ দায়িত্ব পালন কৰিব নোৱাৰে কাৰণে তেওঁ বন্দুক দিবৰ কাৰণে আৰম্ভ কৰিছে। গতিকে তেওঁৰ কথাটো গোটেইটোতে হ'ল যে কি ধৰণেৰে এটা প্ৰদূষিত এটা অৱস্থা তৈয়াৰ কৰি বৈতৰণি পাৰ হ'ব লাগে। গতিকে তেওঁৰ সেইটো নৈতিক দায়িত্ব, এইটো আপোনাৰ প্ৰথম দায়িত্ব, যাতে সকলো মানুহে সকলো ধৰণৰ উৎসৱ পাৰ্বণ যাতে ভালকৈ কৰিব পাৰে, সেইটো এটা নৈতিক দায়িত্ব চৰকাৰৰ। ভাৰতবৰ্ষত যেনেকৈ ভূত চুৰ ধৰা পৰিছে তাৰ সজাগতা আৰু আমাৰ BLA সকলক এই ভূত চুৰ কৰিব নোৱাৰাৰ কাৰণে সজাগতা বৃদ্ধি কৰাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নেতৃত্বত আমি যি সজাগতা সভা আৰম্ভ কৰিছোঁ। আজি আপোনালোকে দেখিছে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত এনেদৰে BLA ট্ৰেইনিং হৈছে, আৰু সেই ধৰণেৰে আজি ইয়াতো হৈছে। আমি সেইকাৰণে আজি আমি প্ৰথমে আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলে ট্ৰেইনিং দিছে, তাৰপিছত আমাৰ সকলোৱে সেই বিষয়ে কৈছোঁ যদি তেওঁলোক যদি চুৰ কৰিবলৈ আহে ডালে ডালে, আমি যাতে পাতে পাতে কৰি কোনো যাতে অবৈধ ভোট সোমাব নোৱাৰে, কোনো যাতে আপোনাৰ এক্সেছ ভোট যদি ইনক্লুড কৰিব নোৱাৰে, তাৰ কাৰণে BLA সকলৰ কি দায়িত্ব, সেই দায়িত্ব পালন কৰাৰ কাৰণে এই ট্ৰেইনিং গোটেই অসমতে আৰম্ভ হৈছে। তাৰে আঁত ধৰি আজি আমি ধুবুৰীত এইটো আৰম্ভ কৰিছোঁ। তো নিশ্চয়কৈ আমি যুঁজিব লাগিব। সঁচা অৰ্থত আমি বিজেপিক পৰাস্ত, বিজেপিয়ে কিয় এইখিনি কাম কৰিছে? এইকাৰণে এইখিনি কৰিছে যে তেওঁলোকে মানুহৰ ওপৰত বিশ্বাস নাই। মানুহৰ ওপৰত যেতিয়া ভালকৈ পঢ়ি নাযায় তেতিয়াহে আপোনাৰ চুৰ কৰে। তেওঁলোকে মানুহক কমিটমেণ্টবিলাক পূৰা নকৰিলে। এতিয়া যেতিয়া ৰাইজে সেই